স্বাগতম উজনি অসমৰ অন্য এক জাকত জিলিকা শিক্ষানুষ্ঠান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়ক। যোৰহাট নগৰৰ পৰা 25 কিলোমিটাৰ পূবে এক গ্ৰামাঞ্চলৰ বিনন্দীয়া পৰিৱেশৰ মাজত আশ্ৰম সদৃশ চৌদিশেৰে পৰিবেষ্টিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে অৱস্থিত CKB কলেজ টিয়ক। চনতে টিয়কৰ কিছু সংখ্যক বিদ্যানুৰাগী ব্যক্তি আৰু যোৰহাটৰ বিশিষ্ট চাহ খেতিয়ক প্ৰয়াত চন্দ্ৰকমল বেজবৰুৱা পৰিয়ালৰ বদান্যতাত টিয়কৰ দৰে অৰ্থনৈতিকভাৱে পিছপৰা গ্ৰামাঞ্চলত অংকুৰিত হৈছিল চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়কৰ বীজ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক কলা আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰমৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উচ্চতৰ মাধ্যমিক কলা আৰু বাণিজ্য পাঠ্যক্ৰমত অধ্যয়নৰ সা-সুবিধা প্ৰদান কৰিছে মহাবিদ্যালয়খনে। তদুপৰি ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয়খনিয়ে উপলব্ধ কৰিছে কেইবাটাও বৃত্তিমুখী পাঠ্যক্ৰমৰ। আমাৰ মহাবিদ্যালয়ৰ 1959 চনত প্ৰতিষ্ঠা হৈ বৰ্তমান আমাৰ ডায়মণ্ড জুবলি ইয়াৰত মহাবিদ্যালয়ে ভৰি দিছে আৰু 19 চনৰ 5 ছেপ্টেম্বৰ এই 60টা বছৰ সম্পূৰ্ণ কৰিব। মহাবিদ্যালয়ে এই ডায়মণ্ড জুবলি ইতিমধ্যে বিভিন্ন কাৰ্যসূচীয়ে পালন কৰিছে আৰু এই ক্ষেত্ৰত মই আজি এই মুহূৰ্তত সেইসকল ব্যক্তিক শ্ৰদ্ধাৰে কৰিছোঁ যি মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰি এই গৌৰৱ উজ্জ্বল 60টা বছৰ অতিক্ৰম কৰালে আৰু আমাক ডায়মণ্ড জুবলি পালনৰ সুবিধা কৰি দিলে। আৰু আমাৰ মহাবিদ্যালয়ত 8টা কলা শাখাৰ বিষয় চলি আছে আৰু বাণিজ্য শাখাটো পৃথকভাৱে এটা ষ্ট্ৰীম হিচাপে চলি আছে। সুখৰ কথা যে বিগত 2টা বছৰ অতি সুন্দৰ ৰিজাল্ট প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু এই বছৰটো এই 19 বৰ্ষত যোৰহাট জিলাৰ ভিতৰতে আমাৰ মহাবিদ্যালয়ে কলা শাখাৰ স্নাতক চূড়ান্ত পৰীক্ষাত জিলাখনৰ ভিতৰতে দ্বিতীয় স্থান ল'বলৈ সক্ষম হৈছে আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল কাৰ্যালয়ৰ সহায়কাৰী কৰ্মকৰ্তা আছে ছাত্ৰ ছাত্ৰীসকল সকলোৱে এই মহাবিদ্যালয়খনৰ উত্তৰ সফলতাৰ কাৰণে যথেষ্টভাৱে কষ্ট কৰিছে। ছাত্ৰ ছাত্ৰীসকল চিনচিয়াৰ, শিক্ষকসকলেও তেওঁলোকে মহাবিদ্যালয়ত 6 ঘণ্টা 6.5 ঘণ্টা কেতিয়াবা 7 ঘণ্টা পৰ্যন্তও থাকি মহাবিদ্যালয় কেনেকৈ উন্নয়ন কৰিব পাৰি তাৰ চিন্তা চৰ্চা চলাইছে। ছাত্ৰ ছাত্ৰীসকল স্বনিৰ্ভৰশীল হোৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি মহাবিদ্যালয়খনিত সংযোজন কৰা হৈছে এবছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম বিউটিচিয়ান এণ্ড স্ক্ৰীন কেয়াৰ কোৰ্ছ, ফুড প্ৰচেছিং এণ্ড প্ৰিজাৰ্ভেশ্যন কোৰ্ছ, কাটিং, 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 and tailoring course.
Retail Management, Information Technology, Computer Hardware and DTP Operator course, Metal Fabrication, Refrigerator, AC, Washing Machine, দুবছৰীয়া ডিপ্লোমা পাঠ্যক্ৰম ইলেক্ট্ৰিকেল টেকনিচিয়ান, পশুধন আৰু বন সংৰক্ষণৰ প্ৰতি লক্ষ্য ৰাখি আধুনিক প্ৰযুক্তিৰে মীন পালন, গাহৰি আৰু ছাগলী পালনকে ধৰি মহাবিদ্যালয়খনৰ চৌপাশে বিভিন্ন মূল্যৱান গছ-গছনিৰ সৌন্দৰ্য বৰ্ধনে গঢ়ি তুলিছে এক সেউজ পৰিৱেশ। ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা পাঠ্যক্ৰমৰ অধীনত দূৰ শিক্ষাৰ ব্যৱস্থা আছে। মহাবিদ্যালয়খনিত এটি উন্নত মানদণ্ডৰ প্ৰায় 18,112খন গ্ৰন্থেৰে সমৃদ্ধ এটি ডিজিটেল গ্ৰন্থাগাৰ আছে। গ্ৰন্থাগাৰটিত ইণ্টাৰনেট, বুক বেংক ফেচিলিটি, অপেকৰ দৰে বিভিন্ন সুবিধা উপলব্ধ। নমস্কাৰ। মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে প্ৰচাৰিত এই ভিডিঅ'টিৰ যোগেদিয়ে সদৌতিকে মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ স্বাগতম জনাইছোঁ। 1959 চনতে প্ৰতিষ্ঠা হোৱা আমাৰ মহাবিদ্যালয়খনিয়ে বহুতো ঘাত প্ৰতিঘাতৰ মাজেদি আহি হীৰক জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছেহি। যি সময়ত যোৰহাট আৰু শিৱসাগৰৰ মাজত উচ্চ শিক্ষাৰ কোনো অনুষ্ঠান নাছিল, তেনে সময়তে তিয়কৰ কেইজনমান বিদ্যানুৰাগী ব্যক্তিৰ উৰ্বৰ চিন্তাৰ ফলস্বৰূপে এই মহাবিদ্যালয়খনি প্ৰতিষ্ঠা হ'ল। অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ সুবিধা পালে আৰু ৰাইজৰ অনুৰোধত সিংহপুৰুষ চন্দ্ৰকমল বেজবৰুৱাদেৱৰ সুযোগ্য পুত্ৰদ্বয় ৰামকমল বেজবৰুৱা আৰু ডাক্তৰ নীলকমল বেজবৰুৱা ডাঙৰীয়াই 100 বিঘা মাটি ক্ৰয় কৰি মহাবিদ্যালয়খনিক যি বৃহৎ সম্পত্তি প্ৰদান কৰিলে, তাৰ বাবে তিয়কবাসী সদায় তেখেতসকলৰ ওচৰত কৃতজ্ঞ আৰু সেইবাবেই চন্দ্ৰকমল বেজবৰুৱাদেৱৰ নামেৰে মহাবিদ্যালয়খনি প্ৰতিষ্ঠাৰ নামকৰণৰ সিদ্ধান্ত ল'লে আৰু তিয়কবাসী ৰাইজৰ যি ঐকান্তিক প্ৰচেষ্টা, সেই প্ৰচেষ্টাকো ৰাখি মহাবিদ্যালয়খনিৰ নাম চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় তিয়ক নামেৰে নামকৰণ কৰা হ'ল। মহাবিদ্যালয়খনিয়ে ছাত্ৰ ছাত্ৰীৰ বাবে এখন উন্নত মানৰ খেলপথাৰ আৰু এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইনডোৰ ষ্টেডিয়ামৰ সুবিধা প্ৰদান কৰিছে। দুখনকৈ উন্নত মানৰ কেণ্টিনৰ ব্যৱস্থা আছে। শীত তাপ নিয়ন্ত্ৰিত আলোচনা কক্ষ, ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক প্ৰতিভা বিকাশৰ বাবে অভিজ্ঞ সমল ব্যক্তিৰ দ্বাৰা বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা আছে। এটি সংগ্ৰহালয় আৰু এটি গৱেষণা প্ৰতিষ্ঠান আছে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সুন্দৰ স্বাস্থ্যৰ বাবে এটি উন্নত মানদণ্ডৰ জিম,
yoga, meditation, NCC, টাইকোয়ান্ডোর ব্যৱস্থা আছে। ছাত্ৰ ছাত্ৰীৰ বাবে উন্নত মানৰ কম্পিউটাৰ লেবৰ সুব্যৱস্থা আছে। মহাবিদ্যালয়খনিত প্ৰায় ৩৬টা শ্ৰেণীকোঠাৰ লগতে প্ৰায় 10টা ডিজিটেল শ্ৰেণীকোঠাৰ ব্যৱস্থা আছে। সকলো ধৰণৰ সা-সুবিধাৰে মহাবিদ্যালয়খনিত দুটাকৈ ছাত্ৰাবাস আৰু ছাত্ৰী নিবাসৰ সুবিধা আছে। মহাবিদ্যালয়খনিৰ এক অবিচ্ছেদ্য অংগ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ, চমুকৈ IQAC। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ অধীনত মহাবিদ্যালয়ৰ শৈক্ষিক তথা অন্যান্য বিষয়ৰ গুণগত মান পৰ্যবেক্ষণ আৰু নিশ্চিতকৰণ কৰা হয়। ভাৰতবৰ্ষৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ আভ্যন্তৰীণ শৈক্ষিক মান নিশ্চিতকৰণ কৰিবৰ কাৰণে বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰত্যেক মহাবিদ্যালয়সমূহত এটা আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ গঠন কৰাৰ নিৰ্দেশাৱলী জাৰি কৰিছিল আৰু তাৰ আধাৰতে প্ৰায় প্ৰত্যেকখন মহাবিদ্যালয়তে এই কোষটো গঠন কৰা হয় আৰু এই কোষটো এজন কোঅৰ্ডিনেটৰ থাকে, যাক IQAC কোঅৰ্ডিনেটৰ বুলি সাধাৰণতে আমাৰ মহাবিদ্যালয়বিলাকত জানে, আৰু মহাবিদ্যালয়ৰ অধ্যক্ষজন এই কোষৰ চেয়াৰমেন হয়। আৰু এখন কমিটি থাকে। এই গোটেই কমিটিখনে মহাবিদ্যালয়ৰ আভ্যন্তৰীণ যি শৈক্ষিক মান, সেই শৈক্ষিক মান সুন্দৰভাৱে যাতে পৰিচালিত হয়, শৈক্ষিক মানৰ যাতে উত্তৰণ হয়, এই দিশত সততে চকু ৰাখে। সেইকাৰণে এই কোষটোক আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ বুলি কোৱা হয়। মহাবিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ প্ৰবাহিনী প্ৰতি বছৰে প্ৰকাশ কৰা হয়, য'ত ছাত্ৰ ছাত্ৰীসকলক সাহিত্য চৰ্চাৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰা হয়। তদুপৰি প্ৰতিটো শৈক্ষিক বিভাগে নিজাববীয়াকৈ আৰু নিয়মীয়াকৈ একোখন মুখপত্ৰ প্ৰতি বছৰে প্ৰকাশ কৰি আহিছে। গ্ৰন্থাগাৰৰ ফালৰ পৰাও হাতে লিখা আলোচনী যাত্ৰা নিয়মীয়াকৈ প্ৰকাশ কৰা হয়। মহাবিদ্যালয়খনিৰ বিভিন্ন ভৱন, খেলপথাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপকসকলৰ নামত নামাকৰণ কৰা হৈছে। প্ৰায় 1500 মানুহ একেলগে বহিব পৰাকৈ ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা সোঁৱৰণী প্ৰেক্ষাগৃহটি
নিৰ্মীয়মান অৱস্থাত আছে। 2004 চনতে গঠিত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় টিয়কৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চই গঠন হোৱাৰ সময়ৰ পৰাই মহাবিদ্যালয়ৰ বিভিন্ন শৈক্ষিক সহশৈক্ষিক আৰু অন্যান্য উন্নয়নমূলক কাৰ্যসূচীত মহাবিদ্যালয় কৰ্তৃপক্ষক সহযোগিতা আগবঢ়াই আহিছে।